নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক জনাম যে আপোনালোকে DHSৰ যোনটো নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে সেইটো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। পোনপ্ৰথমে আপোনালোকৰ ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিছু এনেধৰণৰ পেজত আপোনালোকে আহি যাব। তো ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম। তো তলত আপোনালোকে চাব পাৰে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে আৰু ইয়াত নটিফিকেশ্যনটো আপোনালোকে ইয়াত চাব পাৰিব যে কি পোষ্টৰ কাৰণে কিমানটা ভেকেঞ্চি ওলাইছে আৰু আপোনালোকে এলিজিবল কি হয়নে নহয় আৰু আপোনাৰ এজ লিমিট কিমান আছে, প্ৰচিডিউৰ কি আছে, সম্পূৰ্ণ ডিটেইলছটো এই নটিফিকেশ্যনৰ জৰিয়তে আপোনালোকে পাই যাব। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এই নটিফিকেশ্যনটো আপোনালোকক দি দিম। দেন আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন হৈ গ'ল, আপোনালোকে কৰিব লাগিব। যদি লগ ইন ৰেজিষ্ট্ৰেশ্যন কৰা আছে দেন লগ ইন কৰিব। তো আমি নিউ ৰেজিষ্ট্ৰেশ্যনত ইয়াত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে কিছু এনেধৰণৰ পেজ দেখা পাব। দেন আপোনালোকে তলত আহিব, ইয়াত নেক্সট অপশ্যন আছে। তো ইয়াত আপোনালোকে ফটো আৰু ছিগনেচাৰ অকল আপলোড দিব লাগিব। তো ইয়াত আপোনালোকে চিম্পলি কি কৰিব, নেক্সট বুলি দেখা পাইছে যোনটো অপশ্যন তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন পেজখন অ'পেন হৈ পৰিব। ইয়াত আপোনালোকে প্ৰথমত আপোনাৰ দিয়া আছে, আপোনালোকে ইয়াত প্ৰথমতে দেখা পাইছে যে ইয়াত ফুল নেম, আপোনালোকৰ কেণ্ডিডেটৰ ফুল নেমটো ইয়াত ফিল আপ কৰি ল'ব। ইয়াত আপোনাৰ নামটো কি হয় আমি ফিল আপ কৰি লৈছোঁ। দেন আপোনালোকে ইয়াত দেখা পাইছে কেণ্ডিডেটছ ফাদাৰ্ছ নেম। তো ফাদাৰ্ছ নেমটো ফিল আপ কৰি ল'ব। আমি ফিল আপ কৰিলোঁ। ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সট 3rd নম্বৰ মাদাৰ্ছ নেম, মাকৰ নামটো কি হয় সেইটো ফিল আপ কৰি ল'ব আৰু ভালকৈ ফিল আপ কৰিব। দেন আপোনালোকৰ ডেট অফ বাৰ্থটো খুজিছে, ডেট অফ বাৰ্থটো যোনটোৱে হয় আপোনালোকে দি দিব। মই ডেট অফ বাৰ্থটো ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰাৰ পিছত আপোনালোকে জেণ্ডাৰ ছিলেক্ট কৰি ল'ব। দেন আপোনালোকে এড্ৰেছটো দি দিব। আপোনালোকৰ এড্ৰেছ 1ত থাকিব ভিলেজ। দেন আপোনালোকে পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, লেণ্ডমাৰ্ক যি আছে আপোনালোকে ফিল আপ কৰি ল'ব। মই এইবোৰ ফিল আপ কৰি লৈছোঁ। দেন আপোনালোকে ইয়াত লাষ্টত দেখা পায় চিটিটো আপোনালোকৰ কোনটো হয় সেইটো চইচ কৰি ল'ব। দেন আপোনালোকৰ ডিষ্ট্ৰিক্ট কি হয় সেইটো চইচ কৰিব। দেন আপোনালোকৰ ইয়াত ষ্টেটটো আপোনালোকে চইচ কৰি ল'ব ভালকৈ। মই ষ্টেটটো ছিলেক্ট কৰি লৈছোঁ। আৰু যদি আপোনালোকৰ এড্ৰেছ যোনটো কৰস্পণ্ডিং এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেন্তে ইয়াত এই টিক বক্সটোত আপোনালোকে টিক কৰি দিব, ছেইম এজ দ্য এবভ, ইয়াত ক্লিক কৰি দিব। দেন স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ ইয়াত কেটেগৰী ইয়াত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব। আপোনালোকে মোবাইল নম্বৰ দি কিনে চেণ্ড OTP বুলি এটা অপশ্যন পাব, সেইটো OTPত চেণ্ড কৰি দিব। দেন আপোনালোকৰ এটা মোবাইলত OTP যাব, সেই OTPটো ইয়াত ফিল কৰি ভেৰিফাই কৰি ল'ব। দেন আপোনালোকৰ ইমেইল এড্ৰেছটো দি ল'ব। ইমেইল এড্ৰেছটো দিয়াৰ পিছত নেক্সট আছে আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক কিবা আছে নেকি সেইটো আপোনালোকে ফিল আপ কৰি ল'ব। এইবোৰ মই ফিল আপ কৰি লৈছোঁ ধুনীয়াকৈ। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক মানে আপোনালোকৰ জন্মগত কিবা যদি দাগ আছে সেইটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব ধুনীয়াকৈ। আৰু যদি নাই নট এপ্লিকেবল বুলি লিখি দিব পাৰে। দেন আপোনালোকৰ কেটেগৰী কোনটো হয়, SC ST OBC জেনেৰেল যোনটো হয় সেইটো ছিলেক্ট কৰি ল'ব। তো আমি ইয়াত OBC ছিলেক্ট কৰি লৈছোঁ আৰু ইয়াত টি ট্ৰাইব নহয় যিহেতু OBC আদাৰ্ছ হয়, তো আমি আদাৰ্ছৰ ক্লিক কৰি ল'ম। তো ইয়াত আপুনি ফিজিকেলি হেণ্ডিকেপ নেকি সেইটো সুধিছে, সেইটো চিম্পলি নো মাৰি দিব। যদি হয় তেন্তে য়েছ মাৰিব, যদি নহয় নো মাৰিব। আৰু ইয়াত আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় নে নহয় ইয়াত য়েছ কৰিব। দেন আপোনালোকে ইয়াত নন টেকনিকেল পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰিছে ইয়াত কোনটো পোষ্টত এপ্লাই কৰিব পাৰিছে, যিহেতু আমি তিনিটাই কৰিম, তিনিটাতে ছিলেক্ট কৰি লৈছোঁ আৰু অলপ স্ক্ৰল কৰি দিছোঁ। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত ডিটেইলছবোৰ
ভৰিব লাগিব। ইয়াত যেনেকুৱা প্ৰথম দিয়া আছে ক্লাছ 10ৰ মাৰ্কছ অবটেইন আপুনি কিমান পাইছিলে আৰু মাৰ্কছ আউট অফ আপুনি টোটেল কিমান মাৰ্কছ আছিলে, পাৰ্চেণ্টেজ কিমান হয়, ইয়াৰ অফ পাছিং, দেন আপোনালোকৰ স্কুল বা বৰ্ডৰ যোনটো বৰ্ডে হয় আপুনি ফিল আপ কৰি দিব। দেন HSLC হাই ছেকেণ্ডেৰী ছেইম এনেধৰণে। তাৰপিছত গ্ৰেজুৱেশ্যনৰ আহিব। দেন আপোনালোকৰ ডিপ্ল'মা কম্পিউটাৰৰ যোনটো আছে সেইটো ইয়াত ফিল আপ কৰি দিব। আৰু আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আছে নে নাই সেইটো ইয়াত টিক কৰি দিব। যদি আছে ইয়েছ কৰিব, নাথাকিলে নো মাৰিব। যিহেতু এইটো পোষ্টৰবোৰ লাগিবই কম্পিউটাৰত, তো আপোনালোকে ইয়াত দিবই লাগিব আৰু আপোনালোকৰ কম্পিউটাৰৰ এইটো ফিল আপ কৰিব লাগিব ইয়াত। তাৰপিছত আপোনালোকৰ ইয়াত লাষ্ট অপশ্যনটো সুধিছে ডু ইউ হেভ আসাম ষ্টেট এমপ্লয়াৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছেনে নাই সেইটো আপোনালোকে ধুনীয়াকৈ ইয়াত ফিল আপ ইয়েছ দি দিব যদি আছে। যদি নাই তেতিয়াহ'লে ন' কৰিব। যিহেতু আমাৰ আছে তো আমি ইয়েছ কৰিম। তো আমি ফিল আপ কৰি লওঁ গোটেইখিনি। সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত আপোনালোকক কৈ আছোঁ কি কৰিব লাগিব। দেন ইয়েছ ক্লিক কৰিব। ছেকেণ্ডটোতো আপোনালোকে ইয়েছেই ক্লিক কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে যদি ইয়েছ কৰিব, নাথাকিলে বনাই ল'ব। দেন আপোনালোকৰ ইয়াত ফটো আপলোড কৰিব লাগিব। তো আমি ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি কেনে ফটোটো আমি আপলোড কৰি লৈছোঁ। চিম্পলি আমি ফটো আপলোড কৰি লৈছোঁ ইয়াত। দেন আপোনালোকৰ ইয়াত ছিগনেচাৰ কি হয় সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব, ছিগনেচাৰটো দি দিব। দেন আপোনালোকে ইয়াত পাছপৰ্ট এটা বনাই ল'ব। পাছপৰ্টটো কি হয় আপোনালোকে কি দিয়ে, যোনটো দিব সেইটো আপোনালোকৰ পিছত লাগিব এডমিট কাৰ্ডৰ বাবে। আৰু আপোনালোকে এপ্লিকেশ্যন আৰু পাছপৰ্টটো মনত নাথাকিলেও আপোনালোকৰ মোবাইল ইনবক্সত গুচি যাব, তো সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে। দেন আপোনালোকে ইয়াত দুটা চেক বক্স ক্লিক কৰি দিব আৰু ইয়াত তলত আপোনালোকে দেখা পাইছে ফাইনেল ছাবমিট। তো ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। ইয়াত ছেভ কৰি লৈছোঁ। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। ইয়াত আপোনালোকে লগ ইনত ক্লিক কৰিব। দেন লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ফোন নম্বৰ বা এপ্লিকেশ্যন নম্বৰ আৰু পাছপৰ্টটো দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে লগে ইয়াত আপোনালোকে ছাইডত দেখা পাইছে এপ্লিকেশ্যন প্ৰিণ্ট, ইয়াত ক্লিক কৰি দিব। আৰু আপোনালোকে যে এইটো ফৰ্ম ফিল আপ কমপ্লিট কৰিলে এইটো আপোনালোকে প্ৰিণ্টটো ছেভ কৰি ৰাখিব পাৰিব। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টোৰ পৰা চাই আপোনালোকৰ ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আৰু কিবা যদি আপোনালোকৰ অসুবিধা হয় তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব। মই আপোনালোকক নিশ্চয় সহায় কৰিম। ধন্যবাদ।